সামাজিক মাধ্যমত চৰ্চিত হৈছে অগপৰ প্ৰাৰ্থী তালিকাখন সকলোৱে বিজেপিৰ প্ৰাৰ্থী তালিকাখন যেনেদৰে চৰ্চাৰ কেন্দ্ৰবিন্দু কৰি লৈছে ঠিক তেনেদৰে অগপৰ প্ৰাৰ্থী তালিকাখনো চৰ্চাৰ কেন্দ্ৰবিন্দু কৰি লৈছে কিয় ই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে প্ৰথম কথাটো হৈছে অসমৰ আটাইতকৈ শক্তিশালী আৰু ঐতিহাসিক আঞ্চলিক দলটোৱে হৈছে অসম গণ পৰিষদ আৰু অসম গণ পৰিষদৰ যিখন প্ৰাৰ্থী তালিকা তাৰে 26 জন প্ৰাৰ্থীৰ ভিতৰত 13 জনেই হৈছে মুছলমান প্ৰাৰ্থী গতিকে 13 জন মুছলমান প্ৰাৰ্থীৰ নাম যেতিয়া অগপৰ প্ৰাৰ্থী তালিকাত দেখিবলৈ পোৱা গ'ল আৰু অগপ যেহেতু অসমৰ বিজেপি দলৰ অন্য এটা শক্তিশালী মিত্ৰগোটৰ অন্য শক্তিশালী সংগঠন বা এটা দল গতিকে অগপৰ তালিকাত যেতিয়া 13 জনকৈ মুছলমানৰ নাম দেখিবলৈ পালে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে খুব বেছি চৰ্চা কৰিছে এই বিষয়টো সামাজিক মাধ্যম ব্যৱহাৰ কৰা সকলে কি কথা কৈছে তেওঁলোকে কোৱা কথাবোৰ ঠিক এনে ধৰণৰ যে হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পিছত যেতিয়া মঙ্গলদৈ সমষ্টিত উপনিৰ্বাচনৰ প্ৰয়োজন হৈছিল অৰ্থাৎ 1979 চনত সেই সময়তে সন্দেহযুক্ত নাগৰিকৰে ভৰি পৰাৰ সন্দেহত অসমত আৰম্ভ হৈছিল এক আন্দোলন আৰু সেই আন্দোলনৰ নাম আছিল অসম আন্দোলন 855 গৰাকীকৈ লোকৰ মৃত্যু হৈছিল শহীদ হৈছিল অসমৰ অসমীয়াৰ শহীদসকলক স্মৰণ কৰি শেহতীয়াভাৱে বৰ্তমানৰ চৰকাৰখনে শহীদ স্মাৰকো নিৰ্মাণ কৰিছে যিটো আপুনি গুৱাহাটীৰ মাজমজিয়াত দেখিবলৈ পাইছে অসম গণ পৰিষদ দলে অসমীয়া জাতিক ৰক্ষা কৰিবৰ বাবে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবৰ বাবে যি কাম কৰাটো প্ৰয়োজন আছিল সেই কাম তেওঁলোকে বিগত সময়বোৰত কৰিছে নে নাই সেই কথা অসমৰ সংবাদ মাধ্যম ব্যৱহাৰ কৰা সকলে বা সামাজিক মাধ্যম ব্যৱহাৰ কৰা সকলে বিভিন্ন সময়ত সামাজিক মাধ্যমৰ জৰিয়তে কৈ আছে সেইটো সময়তে হঠাৎ প্ৰকাশ পাইছে এইখন প্ৰাৰ্থী তালিকা এই প্ৰাৰ্থী তালিকাখনত অসম গণ পৰিষদৰ যেতিয়া 26 জনৰ 13 জনক মুছলমান প্ৰাৰ্থী দেখিবলৈ পালে তেতিয়া সেই বিষয়টোৱে খুব বেছি চৰ্চা লাভ কৰিলে সামাজিক মাধ্যম ব্যৱহাৰ কৰা জ্যেষ্ঠ সাংবাদিকৰ পৰা আৰম্ভ কৰি একেবাৰে সাধাৰণ জনলে সকলোৱে এই বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে তেওঁলোকে যিটো সময়ত এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে সেইটো সময়তে কোন মুছলমান প্ৰাৰ্থীয়ে অৰ্থাৎ 26 জনৰ 13 জন মুছলমান প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব যেহেতু লাভ কৰিছে গতিকে তেওঁলোকৰ নামবোৰ আৰু সমষ্টিবোৰ আমি আপোনালোকক কৈ দিব বিচাৰিছো কৰিমউদ্দিন বৰভূঞাই লাভ কৰিছে সোণাইৰ পৰা দক্ষিণ কৰিমগঞ্জৰ পৰা ইকবাল হুছেইন মানকাছৰৰ পৰা জাবেদ ইছলাম গোৱালপাৰা পূবৰ পৰা আব্দুল ৰহিম জিব্ৰান আগলাপুৰ কাটলিচেৰাৰ পৰা জাকিৰ হুছেইন লস্কৰ শাহাবুদ্দিন মজুমদাৰে লাভ কৰিছে বিনাকান্দিৰ পৰা ৰূপহীহাটৰ পৰা খলিলুৰ ৰহমান শহীদুৰ ইছলামে লাভ কৰিছে সৃজন গ্ৰামৰ পৰা চেঙাৰ পৰা লাভ কৰিছে সাদ্দাম হুছেইনে সমৰিয়াৰ পৰা নুৰুল ইছলাম জলেশ্বৰৰ পৰা আবু শাহী হুছেইন আৰু গৌৰীপুৰৰ পৰা মেহতাবুল হক এয়া হৈছে অসম গণ পৰিষদৰ 13 গৰাকী মুছলমান প্ৰাৰ্থী 13 গৰাকী মুছলমান প্ৰাৰ্থীৰ সৈতে এয়া এইখন তালিকা যিখন অসম গণ পৰিষদৰ পেজত আপুনি দেখিবলৈ পাইছে জয় অসম বুলি লিখা আছে আৰু এই সকল হৈছে অসম গণ পৰিষদে এইবাৰ দিয়া প্ৰাৰ্থীসকলৰ নাম এবাৰ মই একাধিক্ৰমে আপোনালোকক নামখিনি কৈ শুনাব বিচাৰিছো বোকাখাটৰ পৰা অতুল বৰা কলিয়াবৰৰ পৰা কেশৱ মহন্ত বঙাইগাঁৱৰ পৰা দীপ্তিময় চৌধুৰী বৰপেটাৰ পৰা দীপক কুমাৰ দাস তিয়কৰ পৰা বিকাশ শইকীয়া ডিমৰিয়াৰ পৰা ডক্টৰ তপন দাস তেজপুৰৰ পৰা শ্ৰী পৃথ্বীৰাজ ৰাভা বজালিৰ পৰা ধৰ্মেশ্বৰ ৰায় হাজু শুৱালকুছিৰ পৰা প্ৰকাশ চন্দ্ৰ দাস শিৱসাগৰৰ পৰা প্ৰদীপ হাজৰিকা নাওবৈচাৰ পৰা বসন্ত দাস বিলাসীপাৰাৰ পৰা জীৱেশ ৰয় সোণাইৰ পৰা কৰিমউদ্দিন বৰভূঞা দক্ষিণ কৰিমগঞ্জৰ পৰা ইকবাল হুছেইন মানকাছৰৰ পৰা জাবেদ ইছলাম গোৱালপাৰা পূবৰ পৰা আব্দুল ৰহিম জিব্ৰান আগলাপুৰ কাটলিচৰাৰ পৰা জাকিৰ হুছেইন লস্কৰ বিনাকান্দিৰ পৰা শাহাবুদ্দিন মজুমদাৰ ৰূপহীহাটৰ পৰা জাকিৰ হুছেইন ফৰাজী লাহৰীঘাটৰ পৰা খলিলুৰ ৰহমান সৃজনগ্ৰামৰ পৰা শহীদুল ইছলাম চেঙাৰ পৰা সাদ্দাম হুছেইন সমৰিয়াৰ পৰা নুৰুল ইছলাম পাকা বেতবাৰীৰ পৰা ডক্টৰ তাৰা প্ৰসাদ দাস জলেশ্বৰৰ পৰা আব্দুল শাহী হুছেইন গৌৰীপুৰৰ পৰা মেহতাবুল হক
এই 13জন মুছলমান প্ৰাৰ্থী এতিয়া খুব বেছি চৰ্চিত অসমৰ প্ৰতিটো প্ৰান্তৰ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে শেহতীয়াভাৱে সামাজিক মাধ্যমত এই 13জন প্ৰাৰ্থীৰ কথা আৰু বিশেষকৈ অসম গণ পৰিষদৰ এই তালিকাখনৰ কথা খুব বেছি চৰ্চা কৰিছে আপুনিও হয়তো সেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে আপুনিও হয়তো এই সন্দৰ্ভত আলোচনা কৰিছে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অগপৰ তালিকাত 13জন মুছলমান প্ৰাৰ্থীয়ে পালে টিকট আৰু 13জন মুছলমান প্ৰাৰ্থীয়ে টিকট লাভ কৰাৰ পিছত এই বিষয়টোৱে খুব চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত সোণাইৰ পৰা টিকট লাভ কৰিলে কৰিমউদ্দিন বৰভূঞাই কোনে টিকট লাভ কৰিছে ইতিমধ্যে আমি আপোনালোকক জনাইছো দক্ষিণ কৰিমগঞ্জৰ পৰা টিকট লাভ কৰিলে ইকবাল হুছেইন ক'ত কোনে টিকট লাভ কৰিছে আমি এটুজেট আপোনালোকক জনাই আছো মানকাছৰৰ পৰা টিকট লাভ কৰিলে জাভেদ ইছলামে মুছলমান প্ৰাৰ্থীসকল যিসকলে অসম গণ পৰিষদৰ পৰা টিকট লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম শক্তিশালী মিত্ৰ শক্তি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ শক্তি হৈছে অসম গণ পৰিষদ আৰু অসম গণ পৰিষদৰ মুছলমান প্ৰাৰ্থীসকল কৈ আছো আলগাপুৰ কাটলিচাৰাৰ পৰা টিকট লাভ কৰিছে আন এজন মুছলমান ব্যক্তি বিনাকান্দিৰ পৰা টিকট লাভ কৰিলে চাহাবুদ্দিন লস্কৰে কাটলিচাৰাৰ পৰা জাকিৰ হুছেইন লস্কৰ ৰূপহীহাটৰ পৰা জাকিৰ হুছেইন ফৰাজী লাহৰীঘাটৰ পৰা খলিলুৰ ৰহমান সৃজন গামৰ পৰা শহীদুল ইছলাম চেঙাৰ পৰা সাদ্দাম হুছেইন সমৰিয়াৰ পৰা নুৰুল ইছলাম জলেশ্বৰৰ পৰা আবু শাহী হুছেইন আৰু গৌৰীপুৰৰ পৰা মেহতাবুল হকে লাভ কৰিছে টিকট এয়া অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকাত জিলিকি থকা মুছলমান যিসকল শক্তিশালী প্ৰাৰ্থী তেওঁলোক আমি আপোনালোকক তেওঁলোকৰ নাম দেখুৱাইছো 13জন মুছলমান প্ৰাৰ্থীয়ে টিকট লাভ কৰিছে অসম গণ পৰিষদৰ যিখন তালিকা প্ৰকাশ পাইছে 26টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে অসম গণ পৰিষদে আৰু 26টা সমষ্টিৰ 13টা সমষ্টিতে মুছলমান প্ৰাৰ্থী অৰ্থাৎ যদি আপুনি 50-50 কৰে তেতিয়াহ'লে সম্পূৰ্ণৰূপে প্ৰায় 50% পুৰা 50% অৰ্থাৎ 50% মুছলমান প্ৰাৰ্থী